তো এনিৱে আমাৰ লগত আছে ACS ৰেংক 24 অল আছাম। আমি তেখেতক জুন বুলি কওঁ, জুন বুলি আমি মাতো, আমাৰ আগৰ ষ্টুডেণ্ট আছিলে। আৰু তেওঁৰ ভাল নামটো হৈছে, তুমি নিজে কোৱা। সুজাগ্ৰত বৰুৱা, বিৰাট ধুনীয়া নাম। তো এনিৱে আমি তেখেতৰ জাৰ্নিটো আৰু তেখেতৰ যি অবষ্টিকলছ কেনেকৈ তেওঁ পাৰ কৰিলে সেইখিনি বস্তু, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে এই পৰীক্ষাটো ক্লিয়াৰ কৰিবলৈ কাৰণে তোমালোকৰ ফালৰ পৰা যি কোৱাৰিজ আছে বা যি মাইণ্ডত মানে ডাউটছ আছে সেইখিনি বস্তু তোমালোকে আজি ক্লিয়াৰ কৰিব পাৰিবা ফেচ টু ফেচ। ঠিক আছে, তো মই বেছি সময় নলওঁ, তেখেতৰ ওপৰতে এৰি দিছো। জুন, তোমাৰ এক্সপিৰিয়েঞ্চ খিনি তুমি আমাৰ লগত শ্বেয়াৰ কৰা, আমি বহি পিনে শুনিম দেই। নামটোতো ছাৰে ক'লে, সুজাগ্ৰত বৰুৱা। মই তিনিচুকীয়াৰ পৰা বিলং কৰোঁ। মই পঢ়িছোঁ, ইঞ্জিনিয়াৰিং কৰিছোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা, মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছোঁ। দেন মই ইয়াত মই আছিলোঁ, ষ্টুডেণ্ট আছিলোঁ। 2021 পৰা মই ষ্টুডেণ্ট আছিলোঁ ইয়াত। ছাৰেহেঁতি মোক প্ৰথম ছাৰেহেঁতি মানে গাইড কৰিছে প্ৰথমতে। তো গোটেই যদি মই নিজৰ জাৰ্নিটো যদি মই কওঁ, তো এই গোটেই জাৰ্নিটো একচুৱেলি মোৰ মতে মই যোনটো মানে এতিয়া মানে পাৰ্চিভ কৰোঁ, মানে যেতিয়া মই পিছফালে চাওঁ মানে, তো মই ভাবোঁ কি গোটেইটো এটা চেল্ফ ডিছকভাৰিং প্ৰচেছ হয়, কেনেকৈ আমি নিজকে ডিছকভাৰ কৰিছোঁ মানে বস্তুটো। আৰু মই ভাবোঁ কি যোনবিলাক মানে মানুহৰ ইফৰ্ট তোমাক যোনে সহায় কৰিছে বা ইনষ্টিটিউট যোনবিলাক আছে মানে, তো এই গোটেই প্ৰচেছটো মানে হয় কি তেওঁলোকে তোমাক এটা গাইডিং লাইট দিছে মানে, কিন্তু প্ৰচেছটো যোনটো চেল্ফ ডিছকভাৰি প্ৰচেছটো হয় সেইটো আমি নিজেই কৰিব লাগিব, মানে নিজৰ এটা মানে হাৰ্ডৱৰ্ক লাগিব আৰু প্ৰচেষ্টা লাগিব মানে তাৰ কাৰণে। তো মই ভাবোঁ কি এইটো মানে এই এটেম্পটো লাষ্ট কেলৈকে মই ইণ্টাৰভিউ দিছিলোঁ। তো যেতিয়া মোৰ লাষ্ট ইণ্টাৰভিউ নহ'ল মানে, তো মই অলপমান মানে নিজে অলপ ভাবি মেলি বহি মেলি মানে ব্ৰেইন ষ্টৰ্মিং কৰিলোঁ, মানে মই কি ভুল কৰিলোঁ কি নাই, মানে মই এইবিলাক অলপ মানে ভাবিলে মই ৰিয়েলাইজ কৰিলোঁ কি মানে কিছুমান বস্তু মানে মই অলপমান লেক কৰি আছিলোঁ বা কিবা আছিলে মানে, তো সেইখিনি মই ইম্প্ৰুভ কৰিলোঁ চাগে, সেইটো কাৰণে আজি এইটো ৰিজাল্ট পালোঁ। তো সেইখিনিয়ে কথা। যদি কিবা তোমালোকক কৰি থাকে তোমালোকে সুধিব বা কিবা জানিব বিচাৰিছা কিবা। একচুৱেলি মানে কি মই অলপমান ডিটেইলছত কৈছোঁ কথাখিনি, ঠিক আছে? তুমি যে কুৱেশ্যনটো সুধিছাই মানে মনত পৰি গ'ল কথাটো পটককৈ। চাগে মই অলপ বাহিৰতো কথাও পাতি আছিলোঁ। একচুৱেলি কি হয় মানে যোনটো মই যোনটো মানে পাৰ্চিভ কৰোঁ মানে এতিয়া মানে কি বুলি কয়, যেতিয়া পেপাৰখন দি দিয়ে আজিকালি কুৱেশ্যনবিলাক এনেকুৱা আহে মানে কি তুমি তাত ভাবি মেলি লিখিবলৈ তোমাৰ মত সময় নাই মানে। একচুৱেলি তোমাৰ মাইণ্ডত যোনটো ফাৰ্ষ্ট থট তোমাৰ লগত আহিলে তুমি সেইটোৱে তাত লিখিব লাগিব। আৰু একচুৱেলি মানে এনেকৈ আমি প্ৰিপেয়াৰ কৰিব লাগিব যে আমাৰ মাইণ্ডত মানে যোনটো ফাৰ্ষ্ট থট আহিছে মানে মই এইটো লিখিম বা এনেকৈ প্ৰিপেয়াৰ কৰিম মানে, তাত তুমি ভাবি মই এইটো লিখিম, এইটো লিখিম, যদি তুমি ভাবা তোমাৰ পেপাৰ কেতিয়াও কমপ্লিট নহয় মানে। কেলৈ কি ইমান ৱৰ্ড আৰু কুৱেশ্যনবিলাকো বহুত কিবা কিবি আজিকালি সুধি দিয়ে মানে পটককৈ মানে চিলেবাছৰ লগত ৰিলেটেড থাকে কিন্তু বহুত দূৰ পৰা ৰিলেটেড থাকে। কিন্তু তাৰ কাৰণে মানে মই ভাবোঁ কি 20টা এটেম্প যদি কৰিব আছে মানে, তাৰ কাৰণে মেইন ভাল মানে এটা চলিউশ্যন হয় কি আমি গোটেই চিলেবাছটো যেন ব্ৰেকডাউন কৰি লওঁ ভালকৈ। চিলেবাছৰ ব্ৰেকডাউন কৰি মেলি আমি কুৱেশ্যনটো কেনেকৈ লিখিম, কুৱেশ্যনটো লিখা মানে এনচাৰটো লিখিম কেনেকৈ মানে, যেনেকৈ ইণ্ট্ৰটো হৈ গ'ল, তুমি ইণ্ট্ৰটো বেলেগকৈ প্লেন কৰিব লাগিব, ইণ্ট্ৰটো কেনেকৈ লিখিবা, তুমি বডিটো কেনেকৈ লিখিবা তুমি সেইটো বেলেগকৈ প্লেন কৰি যাব লাগিব, তুমি ডাটাবিলাক কেনেকৈ প্ৰেজেণ্ট কৰিবা সেইটো তুমি প্লেন কৰি যাব লাগিব, আৰু তুমি লাষ্টৰ ফালে কনক্লুশ্যন কেনেকৈ লিখিবা, ৱে ফৰৱাৰ্ড কেনেকৈ লিখিবা, সেইখিনি বস্তু তুমি প্লেন কৰি যাব লাগিব আগৰ পৰা। মানে সেই পৰীক্ষাত মানে একচুৱেলি 3 ঘণ্টাত মানে টাইমেই নহয় সঁচা কথা ক'ব গ'লে। আৰু লাষ্টৰ ফালে প্ৰথম দিনাটো অলপ সময় হয় যদিও লাষ্টৰ ফালে মানে ইমান মানে তুমি পঢ়ি মেলি ভাবি মেলি লিখিবলৈ ইমান সময় থাকে। ইনষ্টিংক্টিভলি যি আহিলে তুমি সেইটোৱে লিখিবা একচুৱেলি। আৰু সেইটো কাৰণে মই চাগে এতিয়া পাহৰি গ'লোঁ মানে মই একচুৱেলি কি লিখিলোঁ কি নাই, কেলৈ কি ইনষ্টিংক্টিভলি যি লিখি আহিলে সেইটোৱে লিখিলোঁ একচুৱেলি। তো সেইটোৱে আৰু কথা। আৰু তাৰ কাৰণে চিলেবাছটো ভালকৈ যদি ফ'ল' কৰা চাগে 20টা কুৱেশ্যন তোমালোকৰ কণ্টেণ্ট থাকিব, কেলৈ কি অলপমান লিংক থাকে মানে চিলেবাছৰ পৰা। যদি মই এক্সাম্পল দিব যাওঁ মানে এতিয়া এথিক্সত এবাৰ কুৱেশ্যন এটা আহিছিলে তোমাৰ এইটো ৰ'বা, এই কুৱেশ্যন এটা আহিছিলে তোমাৰ ফেমিলিৰ ওপৰত আহিছিলে, ফেমিলিৰ ওপৰত নহয়, অল্ড এজ হোমৰ ওপৰত আহিছিলে। অল্ড এজ হোম কেনেকৈ বাঢ়ি গৈছে আহিছে মানে মই কুৱেশ্যনটো এনেকৈ পাৰ্চিভ কৰোঁ এইটো চিলেবাছৰ লগতে লিংক আছিলে, কেলৈ কি চিলেবাছত ফেমিলিটো মেনশ্যন কৰা আছে মানে। তো এথিক্সৰ পেপাৰখনত আমি ফেমিলিৰ পৰা লিখিলে বেটাৰ হ'ব মানে কি ফেমিলি কেনেকৈ ৰোলটো আহে, অল্ড এজ হোমৰ লগত ফেমিলিটো লিংক কৰি দিব, চিলেবাছৰ লগত লিংক কেনেকৈ কৰি দিম মানে আমি সেইটো পাৰ্চপেক্টিভত লিখিব লাগিব মানে, ৰেডাৰ দেন আমি ডাইৰেক্টলি অল্ড এজ হোম ডাইৰেক্টলি লিখাটো মানে ইমান কণ্টেণ্ট তাৰ লগতে নাথাকে, মানে মোৰ লগত নাছিলে, মই নকওঁ বেলেগৰ কথা, মোৰ লগত সেনেকৈ ইমান কণ্টেণ্ট নাছিলে লিখিবলৈ। তো মই এথিক্সৰ চিলেবাছৰ লগত লিংক কৰি তাক মই সেইটো পাৰ্চপেক্টিভত লিখিছোঁ মানে, মোৰ এতিয়া এইটোৱে মনত পৰিছে মানে যদি এক্সাম্পল থেংক ইউ আপোনালোকে একচুৱেলি মানে মই এইবাৰ প্ৰিপেৰেশ্যনত লাষ্ট টাইম মই ইমান প্লেন কৰা নাছিলোঁ এছে লিখিম কেনেকৈ বুলি, এবাৰ কিন্তু মই প্লেন কৰিছোঁ কেনেকৈ মানে মই কেইটামান মানে 2খন এছে কেনেকৈ লিখিম,
মানে প্ৰথম এছেখন কেনেকৈ লিখিম, ছেকেণ্ড এছেখন কেনেকৈ লিখিম, মই দুইটা সেইটোও প্লেন কৰিছোঁ। প্লেন কৰা মানে প্ৰথমতে যেনেকৈ প্ৰথমটো পেজ কেইখন, মই মানে প্ৰথম পেজ আছে মানে তোমাৰ এবাৰ যেনেকৈ 14খন পেজ দিছিলে, লাষ্ট ইয়াৰ 16খন, এইবাৰ 12খন পেজ দিছিলে, যোৱাবাৰ 16খন পেজ দিছিলে। মই একচুৱেলি 16খন পেজৰ কাৰণে প্লেন কৰি গৈছিলোঁ। এনেই মই যোৱা বছৰ মই 10খন পেজৰ কাৰণে প্লেন কৰিছিলোঁ, সেইটো কাৰণে লাষ্টৰ ফালে অলপ দিগদাৰ হৈছে লিখিবলৈ। কিন্তু এইবাৰ মানে মই 12খন পেজ লিখিম, কোনখন পেজত কি লিখিম মই সেনেকৈও প্লেন কৰি গৈছোঁ। তো সেইটো একচুৱেলি প্লেনিং কৰি লোৱাটো কিয় দৰকাৰী মানে, মই যেনেকৈ ক'লো না, টাইম নহয় তাত লিখিবলৈ, তুমি টাইমো নাপাবা মানে। তুমি প্ৰথম পইণ্টটো কেনেকৈ লিখিবা, বা তুমি ইণ্ট্ৰটো কেনেকৈ লিখিবা, ছেকেণ্ড পইণ্টটো তুমি পেজত কি লিখিবা, কেলেকে আমি কেতিয়াবা এনেকুৱা হয় না, আমাৰ ইমানেই নলেজ হৈ যায় পঢ়াৰ পাছত আমি বেছি লিখি দিব ট্ৰাই কৰোঁ মানে। কেতিয়াবা আমি ইমপ্ৰেছ কৰা চক্কৰত মানে ইমপ্ৰেছ কৰা মানে ট্ৰাই কৰিবলৈ আমি বেছি লিখি দিওঁ। সেইটোও কণ্ট্ৰল কৰিব লাগে একচুৱেলি। বেছিকো কিছুমান বস্তু লিখিব নালাগে। এতিয়া তুমি ছ'চাইটিৰ বিষয়ে বেছি লিখি আছা, তো তোমাৰ বাকী পইণ্টবোৰ কাৰণে তোমাৰ পেজ কম হৈ যায়। তুমি পলিটিকেলৰ কাৰণে তুমি লিখিবলৈ তুমি স্পেচ নাপাবা লিখিব, তোমাৰ কনক্লুশ্যন থাকি যাব লিখিবলৈ। তো সেইটো কাৰণে পেজ হিচাপত প্লেন কৰি ল'ব লাগে একচুৱেলি কেনেকৈ লিখিব লাগে। তো আৰু অলপ এনেক্টৰ মানুহে কালেক্ট কৰি ল'ব লাগে। তুমি এতিয়া মানে মানে মোৰ মতে মানে এইটো গোটেই প্ৰচেছ তোমাৰ নিজৰ, তুমি কেনেকৈ চবেই লিখা নিচিনা যদি লিখিব ট্ৰাই কৰা মানে সেইটো নহ'ব। কেলে কি উই আৰ ইউনিক মানে, চবৰ এটা ইউনিকনেছ আছে, তুমি নিজকে কেনেকৈ প্ৰেজেণ্ট কৰা সেইটোৱে বেছি ইম্পৰ্টেণ্ট। ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চো যদি মই মানে কওঁ মানে, ইণ্টাৰভিউ এক্সপিৰিয়েঞ্চো মই এবাৰ মানে বহুত মানে ৰিলেক্স হৈ মেলি গৈছোঁ মানে ইণ্টাৰভিউ দিবলৈ। আৰু ছেকেণ্ড কথা মানে ৰেডাৰ দেন মই এবাৰ লাষ্ট ইয়েৰ মই কৰিছিলোঁ কি, মই মেইনছৰ নোটছখিনি ৰিভাইজ কৰিছিলোঁ। এইবাৰ মই ৰেডাৰ দেন মেইনছৰ নোটছখিনি ৰিভাইজ কৰাতকৈ মই মানে ইণ্টাৰভিউ স্পেচিফিক মানে পঢ়িছিলোঁ। আৰু নাজিন মেম পঢ়িছিলে মোৰ বৰ্ড, তো নাজিন মেম পঢ়িছিলে তো বৰ্ডত। তাৰপৰা তোমাক মোৰ তেওঁলোকে অলপমান তোমাৰ বডি লেংগুৱেজ তুমি কেনেকৈ তুমি মানে কেনেকৈ তুমি মানে বস্তুবিলাক কেনেকৈ তুমি নিজকে প্ৰেজেণ্ট কৰিছা, তুমি এটা ক্ৰিটিকেল মানে টাফ চিটুৱেশ্যনত তুমি কাম আছা নে, মোৰ মতে সেইবিলাকে টেষ্ট কৰে ৰেডাৰ দেন তোমাৰ নলেজ মানে মই সেইটো কাৰণে প্ৰথমতে ক'লোঁ মানে সেইটো হেল্প কৰিলে মানে ইণ্টাৰভিউ কাৰণে মই কেনেকৈ মানে নিজকে কাম ৰাখিম। কেলে আমি ভাবোঁ আমি নিজকে কাম ৰাখিব পাৰিম, কিন্তু তাৰ কাৰণে অলপমান চেষ্টা কৰিব লগা পৰে নিজকে তুমি কেনেকৈ কাম ৰাখিবা। এটা ক্ৰিটিকেল তোমাক এটা টাফ কুৱেশ্যন এটা সুধিলে তোমাৰ পটককৈ, তুমি নোৱাৰিবও পাৰা, আৰু সেইটো সম্ভৱ মানে অভিয়াছলি এইটো পচিবল নহয় কি তুমি চব কথা জানিবা। নজনা কথা এটাটো কেনেকৈ তুমি ভালকৈ হেণ্ডেল কৰিবা সেইটো তুমি সেনেকুৱা মানে মোৰ হৈছে মানে। প্ৰিলিমছৰ লগত মোৰ যদি অভিজ্ঞতাটো কওঁ এইবছৰ প্ৰিলিমছৰ লগত, লাষ্ট ইয়েৰ মই বহুত কনফিডেন্ট আছোঁ প্ৰিলিমছৰ লগত। মই এইবছৰ মানে প্ৰিলিমছ দিয়াৰ আগতে মই কনফিডেন্ট নাছিলোঁ। প্ৰিলিমছ মানে মই পঢ়া কুৱেশ্যন কম আছিল, কিন্তু মই পঢ়িলোঁ কুৱেশ্যনটো, কিন্তু মই এনচাৰটো পাই গ'লোঁ। মই এক্সাম্পল দি কৈছোঁ, মই এক্সাম্পল দিলে ভালকৈ বুজি পাওঁ। ফৰ এক্সাম্পল কুৱেশ্যন এটা আহিছিলে, কোনকেইজন জাজে কি বুলি কয় ৰাম মন্দিৰৰ জাজমেণ্টটো দিছিলে। মই নামকেইটা নাজানো অনেষ্টলি ক'বলৈ, আৰু সেইটো মোৰ কাৰণে পচিবল নহয় কি জানা। কিন্তু মই এইটো জানিছিলোঁ কি বুলি কয় মানে নিউজত আহিছিলে কি এজন মুছলিম জাজো আছিলে বুলি। তো মই জানিছিলোঁ তো এটা অপশ্যনতে অকল এজন আছিলে, তো সেইটো অপশ্যনে একচুৱেলি মই পাই আহিছিলোঁ। তো সেইটো অপশ্যন কাৰেক্ট আছিলে মানে। তেনেকুৱা বহুত আছিলে। এটা তোমাৰ অসম বৈভৱ কুৱেশ্যন এটা আছিলে চাগে, তাত প্ৰথম অপশ্যনটো আছিলে তোমাৰ কি চব মেডিকেল কলেজতে ফ্ৰী ট্ৰিটমেণ্ট দিব। সেইটো মানে মোৰ মতে সেইটো কাৰেক্ট কেলে হয় মানে, মই ভাবিলোঁ কাৰেক্ট হয় কেলে চবকে ফ্ৰী দিম, তো অভিয়াছলি ফ্ৰীয়ে দিব গভৰ্ণমেণ্ট কলেজ। তো মই সেইটো অপশ্যনটো মাৰিলোঁ, সেনেকৈ কাৰেক্ট মানে পেপাৰবোৰ সেনেকুৱা নহয় এনালিটিকেল পেপাৰ, মানে গোটেইকেইটা পইণ্ট জনাটো মানে পচিবল নহয় তাত, কিন্তু সেনেকৈ মানে মোৰ প্ৰায়ভাগ কুৱেশ্যন চল্ভ হৈ গৈছে। এই বছৰৰ লগত কেলে কৈ আছোঁ, লাষ্ট ইয়েৰ প্ৰিপেৰেশ্যন আৰু এই প্ৰিপেৰেশ্যন এটা ভাষ্ট ডিফাৰেঞ্চ আছিলে। ভাষ্ট ডিফাৰেঞ্চটো কি আছিলে, এইবছৰ মোৰ টাইম নাছিল। কেলে কি মই ইণ্টাৰভিউলৈকে গ'লোঁ, আই ৱাজ লিটল বিট হোপফুল, তো আই ৱাজ এক্সপেক্টিং মই কিবা এটা হ'লে পাই যাম। তো মোৰ লগত প্ৰিপেৰেশ্যন অলপ ল' ফেজত আছে। এতিয়া মই জানুৱাৰী লাষ্টৰ ফালে মোৰ ৰিজাল্ট দিলে, তো মোৰ লগত টাইম কম আছিলে। তো মই তুমি যেনেকৈ কৈছা মানে পুৰা কাৰেণ্ট এফেয়াৰ্ছ মানে এবছৰ পঢ়িম বা কিবা পঢ়িম, মোৰ লগত সময়ে নাছিলে সিমান পঢ়িবলৈ। বাকী চিলেবাছখিনি বেলেগ ফালে, কাৰেণ্ট এফেয়াৰ্ছ বেলেগ ফালে। তো মই একচুৱেলি কি কৰিছোঁ মানে, একচুৱেলি কি হয় মানে, যোনবিলাক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ মই প্ৰথম পেপাৰ ওলালোঁ, লাষ্ট 2 বছৰ পেপাৰ ওলালোঁ। তো সিহঁতি কেনেকুৱা ধৰণৰ বা ৰিচেণ্ট ডিপাৰ্টমেণ্ট এক্সাম আজিকালি পেপাৰবিলাক দি দিয়ে APSCয়ে, তো কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে তেওঁলোক, মানে কোনকেইটা ডাটা মনত ৰাখিব লাগিব, কোনকেইটা ডাটা মনত ৰাখিব নালাগিব, মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে। তো মই সেনেকৈ মানে মই মিলাই লৈছিলোঁ মানে একচুৱেলি, ৰেডাৰ দেন মানে গোয়িং লাষ্ট 6 months, লাষ্ট 1 year মই সেইটো ফ'কাছত নাছিলোৱে মানে। মই এইটো ট্ৰাই কৰিছোঁ কি মোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ খবৰ হৈ যাব, মই মানে হাইলাইট কৰিছোঁ সেইটো ইম্পৰ্টেণ্ট হয়, এইটো ইম্পৰ্টেণ্ট হয়। এইকেইটা ডাটা মানে এতিয়া মানিলোঁ কোনোবা এটা টপিকত 5-6টামান ডাটা আছে, মই চাইছোঁ কি এনেকুৱা ডাটা এটি সোধা নাই, তো এনেকুৱা ডাটা নুসুধিব পাৰে, তো মই এইকেইটা ডাটা মুখস্থ মই সেনেকৈ কৰিছোঁ একচুৱেলি। কিন্তু ট্ৰাই কৰিব লাগে কি লাষ্ট এবছৰ মানে
কৰি ল'লে বেটাৰ হ'লেও মানে চব মানে হিউমাৰ মানে মোৰ কাৰণে মানে গোটেই এবছৰটো আই ডোণ্ট থিংক ইট ইজ পচিবল ফৰ মি মানে ত' আই ট্ৰাই টু মানে অপটিমাইজ মানে কোনটো ইম্পৰ্টেণ্ট কিন্তু এবছৰত বহুত কাৰেণ্ট এফেয়াৰ্ছ আহি যায় ন প্ৰথম মোক 10 দিন টাইম লাগিলে মানে কি বুলি কয় টু এনালাইজ কি কি হ'ল কি নাই মানে কেনেকে কি মানে বিকজ একচুৱেলি লিখা পাছত মানে আমি ভাবো কি আমি লিখি আছো কিন্তু আমি এইটো পাহৰি যাওঁ কি কম্পিটিভ এক্সাম হয় বেলেগতকে ভাল লিখিব লাগে আমি নিজৰটোহে চাই থাকো কি আমি ভাল লিখিছো মই ভাল লিখিছো ত' মই প্ৰথমতে ভাবিলো কি মই কি মানে কৰিলো মানে 10 দিন মই 10-15 দিন ললো মানে মানে শ্ল'লি মানে নিজকে মানে ৰেডি কৰিব লাগে মানে মাইণ্ড ছেটিং মই প্ৰিপেয়াৰ কৰিম মানে ত' মই ভাবিলো কি এইখিনি এনেকে মানে মই এইখিনিত অলপ থাকি গ'ল চাগে এইখিনিত অলপ থাকি গ'ল চাগে প্ৰথমতে মই নিজৰ মিষ্টেকখিনি ওলাই ল'লো মই ছাৰহঁতকো লগ কৰিব আহিছিলো নেকি মই ছাৰহঁতক লগ কৰিব আহিছিলো তাৰ পৰা মানে ছাৰহঁতৰ লগতো কথা পাতিলো কি এইখিনি এনেকে ছাৰহঁতেও মোক বহুতখিনি গাইড কৰিলে কি তোমাৰ চাগে এইখিনি কেলৈ কি এইবাৰ এটেম্পটো মই ভাল কৰিবলৈ হ'লে মই লাষ্ট ইয়েৰ ভুলখিনি মই প্ৰথমে ফাইণ্ড আউট কৰি ল'ব লাগিব ত' মোৰ মেণ্টেল ষ্টেটটো অলপ বেটাৰ হ'ল উইথ টাইম মানে 15 দিন কেলৈ কি একচেপ্টেঞ্চ আহি যায় ন কি মই এইখিনি ভুল কৰিলো মই এইখিনি বেটাৰ কৰিব পাৰিম যদি বেটাৰমেণ্টৰ স্কোপেই নাথাকে তো নেক্সট এটেম্পটো দিয়াওতো একো লাভ নাই বেটাৰমেণ্টৰ স্কোপখিনি প্ৰথমে বিচাৰি ল'লোঁ তাৰপিছত মই তোমাৰ প্ৰিপেয়াৰ কৰিলোঁ তাৰপৰা মই অপটিমাইজ তাৰপৰা মোৰ অলপমান ষ্টেটেজ ডিফাইন হৈ গ'ল কেলৈ মই কৈছোঁ টাইম প্লান দুমাহতো প্ৰিলিমছৰ প্ৰিপেৰেশ্যন হ'ব আৰু 15 দিনটো এইবিলাক কৰোঁতে গুচি গ'ল তো 1.5 মাহতো অলপ দিগদাৰী হৈ যায় তো অলপমান ইন'ভেশ্যন অলপ কৰি লোৱা কিবা কিবি মানে তোমাৰ মানে পঢ়া ষ্টাইলটো মানে কিছুমান বস্তু অপটিমাইজ কৰি লোৱা বস্তুবিলাক তো সেনেকৈ তাৰপিছত আৰু প্ৰিলিমছ দিয়াৰ পাছত গম পালোঁ কি প্ৰিলিমছ মানে অলমষ্ট কাট অফটো ক্লিয়াৰ হৈ আছিলে মই গ'ল ঠিক কৰিছিলোঁ হৈ যাব বুলি গম পালোঁ হ'লেও মানে কনফিডেন্সটো ল' আছিলে কেলৈ কি ছেটবেকটো হৈ গৈছিলে ন তো অলপ কনফিডেন্সটো অলপ ল' আছিল ল' থকাৰ কাৰণে তোমাৰ মই তাৰ পৰা মই প্ৰিপেয়াৰ কৰি আছিলোঁ কিন্তু মানে আই ৱাজ ভেৰি ভেৰি মানে ল' কিন্তু যেতিয়া হৈ গ'ল আই ৱাজ লিটিল কনফিডেণ্ট তাৰপৰা মই ফুল ফেজত প্ৰিপেয়াৰ কৰা ষ্টাৰ্ট